সরকারের কাম নাই ছাত্র আজি রাজপথত সরকারের কাম নাই বিজেপি লে চাইছে বিজেপি লে চাইছে সরকার গো ব্যাক মানে কাম নালাগে নৌকা yes that's the thing আমি না মানো 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 আয়া আয়া আমি না মানো 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 আয়া 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 আমি না মানো আমি না মানো আমি না মানো আয়া আয়া আমি না মানো আমি না মানো আমি না মানো আমি দেখুৱাইছো নাগৰিকত্ব মিনিষ্ট্ৰী টুইট কৰিছে যি টুইটৰ প্ৰতিলিপি সেই টুইট জনাই দিয়া পৰিলক্ষিত হৈছে এই মুহূৰ্তত ৰাইজৰ দলৰ গোলাঘাটৰ বিভিন্ন প্ৰতিনিধিবৰ্গ আন্দোলন বিৰোধ কৰি তোমালোকে চাকৰি লৈছা মনত ৰাখিবা তোমালোকে অসমীয়া ল'ৰা হয় তোমালোকে মনত ৰাখিবা আজি কেন্দ্ৰীয় চৰকাৰে অসমৰ জনগণৰ যি আশা আছিল সেই আশা ভংগ কৰিছে আৰু আজি দেশত নাগৰিকত্ব সংশোধনী আইন 2019 আজিৰ তাৰিখৰ পৰা অসমকে আদি কৰি সমগ্ৰ ভাৰতবৰ্ষত বলবৎ কৰাৰ ব্যৱস্থা কৰিলে আৰু ইয়াৰ যোগেৰে কেন্দ্ৰীয় চৰকাৰ ভাৰতীয় জনতা পাৰ্টীয়ে 2016 চনৰ পৰা অসমবাসীক দি অহা জাতি মাটি ভেটি ৰক্ষা অসম চুক্তি আখৰে আখৰে পালন কৰা আদি বিভিন্ন ধৰণৰ যিখিনি ঘোষণা সেই ঘোষণাখিনি তেখেতসকলে নৎসাত কৰি একমাত্ৰ কেইটামান ভোটৰ আশাত অসমৰ জনগণক প্ৰতাৰণা কৰিলে অসমৰ মাটিত বিদেশী নাগৰিক যিসকলে 2014 চনলৈকে ভাৰতবৰ্ষত প্ৰৱেশ কৰিছে তেখেতসকলক বসবাস কৰাৰ
আমাৰ ভূমি অধিকাৰ কৰাৰ সুযোগ দিছে, যিটো অতি দুৰ্ভাগ্যজনক। আৰু ইয়াৰ যোগেদি অসমবাসী ৰাইজক 2016 চনৰ পৰাই তেখেতসকলে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমৰ ৰাইজৰ লগত আছো, অসমক আমি ভাল পাওঁ, অসমৰ জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি যিখিনি কথা কৈ আহিছিল, সেই কথাখিনি আজি তেওঁলোকে এই আইন বলবৎ কৰি আমাৰ জনগণক প্ৰতাৰণা কৰিলে। আৰু মই আশা কৰো অসমৰ জনগণে আগন্তুক সময়ত অসমৰ জনগণে অসমৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টি আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দলক জবাবদিহি কৰিব। যিহেতু অসম চুক্তি অনুসৰি 1971 চনৰ 24 মাৰ্চলৈকে যিসকলে বিদেশৰ পৰা আহি অসমত প্ৰৱেশ কৰিলে তেখেতসকল অসম তথা ভাৰতীয় নাগৰিক, অসমত বসবাস কৰিবলৈ যোগ্য হোৱাৰ কথা। কিন্তু এই অসম চুক্তিখনক অৱমাননা কৰি অসম চুক্তিৰ যিখিনি মূল কথা সেইখিনিক নস্যাৎ কৰি আজি কেন্দ্ৰীয় চৰকাৰ আৰু অসমৰ ক্ষেত্ৰত অসম গণ পৰিষদ আৰু বিজেপি নেতৃত্বাধীন অসম চৰকাৰখনে অসমৰ ৰাইজক প্ৰতাৰণা কৰিলে। আৰু নিশ্চিতভাৱে ইয়াৰ বাবে যেনেধৰণৰ প্ৰতিবাদ হ'ব লাগে মই আশা কৰিছো এই প্ৰতিবাদ হ'ব। আৰু আমি অসম জাতীয় কংগ্ৰেছ দলে যিহেতু অসম চুক্তি কৰাৰ ক্ষেত্ৰত আগভাগ লৈছিলো, আমি অসমৰ ৰাইজৰ লগত আছো, এই কথা আজি পুনৰ দোহাৰিছো। আমি কাৰ বিৰুদ্ধে আমাৰ ৰাজ্যপাল ডাঙৰীয়াক বিৰোধী ঐক্য মঞ্চৰ ফালৰ পৰা লগ ধৰিছিলোঁ আৰু আমি ৰাষ্ট্ৰপতি মহোদয়লৈ এখন স্মাৰক পত্ৰ দিছিলোঁ যে অসমত আমি কাৰ বলবৎ হোৱাটো বিচৰা নাই, আমি কাৰ নামানো। কাৰণ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কৈছে যে কাৰ বলবৎ। আমি গৃহমন্ত্ৰী ডাঙৰীয়াৰ জৰিয়তে ৰাজ্যপালৰ জৰিয়তে আমি ৰাষ্ট্ৰপতিক জনাইছিলোঁ আৰু আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক লগ পাবলৈ এখন পত্ৰ দিছিলোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি লিখিছিলোঁ আমাৰ ফালৰ পৰা যে আমি হয় দিল্লীত নহয় কাজিৰঙাত আপুনি অসম ভ্ৰমণৰ সময়ত য'তে কয় আমি আপোনাক লগ কৰি কিয় আমি কাৰ বিৰোধিতা কৰিছোঁ এই কথাখিনি পাতিব বিচাৰোঁ। এতিয়ালৈকে আমাক প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা লগ পাবলৈ অনুমতি দিয়া নাই। সেইকাৰণে 8 তাৰিখৰ দিনটো আমি বাদ চাম, কাৰণ 9 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যসূচী আছে। সেইকাৰণে আমি বিৰোধী ঐক্য মঞ্চই আহি পেলাই ইয়াতে লগ খাম, এই জেগাটো ইয়াতে লগ খাই থাকিম। যদি ভটকে প্ৰধানমন্ত্ৰীয়ে লগ পাবলৈ মাতে আমি যাম, আৰু যদি নামাতে ইয়াৰ পৰা আমি ৰাজহুৱাকে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আমি আমাৰ কথাখিনি প্ৰধানমন্ত্ৰীক ক'ম আপোনালোকৰ জৰিয়তে। শেহতীয়াকৈ দেখা গৈছে যে বিভিন্ন ধৰণৰ আকৰ্ষণমূলক তেওঁলোকে